স্কুলীয়া জীৱনৰ এখন ভাল লগা ৰচনা। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল এডুলেশ্যন। আজি মই তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ অসমীয়াৰ ৰচনা, যাৰ নাম হৈছে প্ৰিয় সাহিত্যিক, আৰু প্ৰিয় সাহিত্যিকত মই বাছি লৈছোঁ লক্ষ্মীনাথ বেজবৰুৱা। গতিকে বলাচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু অহা সোমবাৰৰ পৰা বৰ্ড এক্সাম ষ্টাৰ্ট হ'বলৈ লৈছে, গতিকে তাত তোমালোকৰ নৱম দশম শ্ৰেণীৰ ৰচনা আহিব। গতিকে এইখনো প্ৰিয় সাহিত্যিকখনো খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকে যাৰ ওচৰত নাই প্ৰিয় সাহিত্যিক ৰচনাখন লিখি ল'ব পাৰা। মই একেবাৰে সহজভাৱে লিখি লৈছোঁ, মুখস্থ কৰাত একেবাৰে সহজ হ'ব। প্ৰথম আছে সূচনা। ঔ মোৰ আপোনাৰ দেশ, ঔ মোৰ চিকুনি দেশ বুলি অসমীয়া ভাষা সাহিত্যৰ ভেটি টনকিয়াল কৰা ওজা সাহিত্যিকগৰাকীয়ে হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। হাস্য, ব্যংগ, গল্প, সাধুকথা, উপন্যাস, নাটক, কবিতা, তাত্ত্বিক আলোচনা আৰু ভাৱগধুৰ নিবন্ধকে ধৰি সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ দৰে বিচৰণ কৰা দ্বিতীয় এজনা সাহিত্যিক নাই। সেইবাবেই তেখেতক সাহিত্যৰথী বোলা হয়। সুৰধাৰ হাস্য কৌতুক মিহলি ৰচনাৰাজিৰ বাবে তেওঁক ৰসৰাজ উপাধি দিয়া হয়। জন্ম: পিতৃ দীননাথ বেজবৰুৱাই চৰকাৰী কামত নাৱেৰে ভ্ৰমণ কৰি থকা সময়তে 1868 চনৰ কাতি মাহৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা লক্ষ্মীনাথৰ নাওতে জন্ম হয়। তেখেতৰ মাতৃ আছিল বিখ্যাত বৈষ্ণৱ কবি অনন্ত কণ্ডলীৰ বংশধৰ। শিক্ষা লাভ: দেউতাকৰ চাকৰিৰ সৈতে পৰিয়ালটো অসমৰ বিভিন্ন ঠাইলৈ যাবলগীয়া হোৱা হেতু লক্ষ্মীনাথে বিদ্যালয় পৰ্যায়ৰ শিক্ষা অসমৰ বিভিন্ন ঠাইত গ্ৰহণ কৰিবলগীয়া হৈছিল। 1886 চনত শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা, 1890 চনত কলিকতাৰ চিটি কলেজৰ পৰা BA পাছ কৰে। তেখেতে আইন আৰু MA মহলাত অধ্যয়ন কৰে যদিও পৰীক্ষা নিদিয়া হেতু উপাধি লাভৰ পৰা বঞ্চিত হ'ব লগা হয়। কাৰ্যাৱলী: BA পাছ কৰাৰ পিছতে তেখেতে কলিকতাৰ যোৰা হাকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়ৰী প্ৰজ্ঞা সুন্দৰী দেৱীক বিয়া কৰায়। অফুৰন্ত কৰ্মশক্তি আৰু স্বাধীনচেতিয়া মনোবৃত্তি বেজবৰুৱাৰ চৰিত্ৰৰ অন্যতম বৈশিষ্ট্য। সেয়ে ব্ৰিটিছ চৰকাৰে তেখেতক মুন্সিফ পদ যাচিছিল যদিও সেই পদ গ্ৰহণ নকৰি কাঠৰ ব্যৱসায়ত লাগে। ইয়াৰ বাবে জীৱনৰ অধিক সময় সুদূৰ কলিকতা আৰু উৰিষ্যাৰ সম্বলপুৰত কটাবলগীয়া হয়। এফালে কাঠ ব্যৱসায়, আনফালে স্বদেশ প্ৰেমৰ জুইকুৰা নিৰ্বাপিত কৰাৰ অৱলম্বন ৰূপে সাহিত্য সাধনা, এই দুই নাওৰ কাণ্ডাৰী হৈও জীৱনৰ শেষ সময়ছোৱালৈ দুইখন নাওৰ গুৰি বঠা চম্ভালি যাব পৰাটো বেজবৰুৱাৰ অফুৰন্ত কৰ্মশক্তিৰ বখানিবলগীয়া দিশ। জোনাকী যুগৰ সব্যসাচী ৰূপে আৰু অসমীয়া সাহিত্যলৈ যোগোৱা অৱদানৰ বাবে 1924 চনত তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ গুৰুদায়িত্ব বহন কৰে। 1933 চনত বৰোদাত অনুষ্ঠিত প্ৰাচ্য সন্মিলনত বৈষ্ণৱ সাহিত্যৰ ওপৰত ভাষণ দিবলৈও তেওঁ আমন্ত্ৰিত হৈছিল। অসমীয়া ভাষাৰ প্ৰাচীনত্ব সম্পৰ্কত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে তৰ্কযুদ্ধত নামি বেজবৰুৱাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ অসমীয়া ভাষা সম্পৰ্কে থকা ভুল ধাৰণা শুধৰাই দিছিল। বেজবৰুৱাৰ বিশাল সাহিত্যৰাজিলৈ চালে লিটিকাই, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, নোমল, পাচনি আদি হাস্যৰসাত্মক কদমকলি, একমাত্ৰ কবিতা পুথি পদুম কুঁৱৰী, উপন্যাস সাধুকথাৰ কুকি, বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা, সাধুকথাৰ পুথি চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ নাটক, সুৰভি জোনবিৰি, কেহুকলি, চুটিগল্প, কৃপাবৰ বৰুৱাৰ উভতনি, ভাৱৰ বুৰবুৰণি, প্ৰবন্ধৰ পুথি, শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ, তত্ত্বকথা, কৃষ্ণকথা আদি ভাৱগধুৰ তাত্ত্বিক গ্ৰন্থ, মোৰ জীৱন সোঁৱৰণ, আত্মজীৱন, চৰিত ডাঙৰীয়া, দীননাথ বেজবৰুৱা জীৱন সাহিত্য আদি ভাগত ভাগ কৰিব পাৰি। তেওঁ ৰচনা কৰা এই সাহিত্য সম্ভাৰ আজিও অসমীয়া ভাষা সাহিত্যৰ বাবে অমূল্য সম্পদ ৰূপে গণ্য হৈ আহিছে। শেষত ইহলীলা সম্বৰণ মানে মৃত্যু। 1928 চনৰ 26 মাৰ্চত অসমীয়া ভাষা সাহিত্যৰ অন্যতম গুৰিয়াল সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱাই ডিব্ৰুগড়ত ইহলীলা সম্বৰণ কৰে। জনমভূমিক ভাল পোৱা আৰু জনমভূমিৰ বাবে কৰ্ম কৰাই তেখেতৰ জীৱনৰ মূল মন্ত্ৰ আছিল। এইখন আছে প্ৰিয় সাহিত্যক ৰচনাখন, একেবাৰে সহজ। তোমালোকে ভাগ কৰি অলপ অলপকৈ তেওঁৰ জন্ম আগত মুখস্থ কৰিবা, তাৰপিছত শিক্ষা লাভ এইখিনি আগত তাৰপিছত কৰিবা, এনেকৈ ভাগ কৰি মুখস্থ কৰিবা, একেবাৰে সহজ। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম।